গুড ইভিনিং সকলোকে। আৰু এয়া আমি এতিয়া সেই হোটেল পালোঁ, তাৰপিছত ফ্ৰেছ চেছ হৈ অলপ বাহিৰলৈ ওলাই আহিছোঁ পৰিৱেশটো চাওঁ বুলি। আৰু বহুত ধুনীয়া পৰিৱেশ হয়, আৰু বতৰটো ইফালে অলপ বেয়া কৰি আহিছে, মানে ভালেই হৈছে। দিনটো বহুত মানে গৰম আছিলেতো, এতিয়া অলপ বৰষুণ দিলে ভালেই লাগিব বাৰু। আৰু আমি য'ত ষ্টে' কৰিম আজি, সেই হোটেলখনৰ নাম হৈছে উডপিকাৰ্ছ নেষ্ট। চ' পৰিৱেশটো বাৰু বহুত ধুনীয়া, আৰু হোটেলৰ পৰিৱেশটো আপোনালোকে অলপ চাওকচোন, আপোনালোককো দেখাই দিছোঁ, বহুত ধুনীয়া হয়। এইটো আমাৰ মাহী ল'ৰা। হেল্ল' কোৱা আকৌ। হেল্ল', মই হয় মাজু। ঘৰত মাতাৰ নামটো? ঘৰত মতাৰ নাম মাজু। স্কুলৰ নামটো কি কৈ দিয়া? স্কুলৰ নামটো বিভাস ৰাজা হয়। মই 6 ক্লাছত পঢ়োঁ, ক্লাছ 6। আৰু এই আইহঁতকেইজনী ইয়াত বহি আছে। এজনী গুণু, হাই কোৱা। আৰু কৃষ্টি হয়নে? কৃতি। আৰু ধৃষ্টি, আৰু কৃষ্টি, আৰু এইটো বিভাস। ৰজা নে ৰাজা? নিজে একদম কি বুলি ক'বা এতিয়া? কি ক'ব? কিবা ক'ব লাগে নেকি? কোৱা আকৌ, ক'ত আছাহি? ৰাতিপুৱা 9:30 বজাত উঠিলোঁ। উঠি আহি পেলাই এখন বেলেগ ৰাজ্য পালোঁহি, অৰুণাচল গৈছোঁ ৰ'বা। নামচাই জেগাত। খুব ধুনীয়া ৰিজৰ্টখন, বেয়া নহয়। স্পেচিয়েলি মানুহখিনি ভাল, অৰুণাচলৰ খুব মৰমীয়াল মানুহ, আৰু বেয়া নহয়, খুব ধুনীয়া। আৰু চবতকৈ ভাল লাগিছে ৱেডাৰ, খুব ধুনীয়া ৱেডাৰ। বতাহ দি আছে, বতাহ মাৰি আছে, খুব ধুনীয়া। গতিকে চাগে আজি আৰু কাইলৈ ভাল এনজয় হ'ব আমাৰ। আৰু ছোৱালীজনী ছামাৰ ভেকেশ্যনত যিটো এনজয় বিচাৰিছিলে, সেই এনজয়টো আজি একদম কাইলৈ ডাবল হ'ব। অ'কে শুন, ঠিক আছে। এয়া হ'ল ইভিনিং নাস্তা, সকলোৱে খাই আছে। খালা নাই তুমি? অঁ হ'ব। এয়া হ'ল আমাৰ একদম ডাঙৰ জেঠাই ছোৱালী দুয়োগৰাকী, মোৰ বা হয়। এয়া বা ডাঙৰ, আৰু এয়া সৰু। আমি একেলগে ফুৰিবলৈ আহিছোঁ, বহুত বছৰ মই লগ পাইছোঁ ন। সঁচাকৈ বহুত দিন লগ পোৱাটো হোৱাই নাই আমি। তো আপোনালোককো দেখাই দিলোঁ। এজনী মোৰ মাহী, একেবাৰে সৰু মাহী। দেখুৱা আকৌ এতিয়া কিবা কি ক'বা এতিয়া? কিবা ক'বলৈ কৈছোঁ। কাইলৈ কি কি পইচা লাগিব পঠাই যাব। খোৱা বোৱাত ভাল হ'ব লাগিব, থাকোঁ তাত পৰিৱেশ ভাল হ'ব লাগিব। কাইলৈ কি কি কৰিবা? নামচাই যিখন নদী তাত যাম। ঢলা শদিয়া বুলি। মোক খোৱা ছোৱালী ৰখি থাকিব। মানে ইয়াত আহিম বুলি ভাবিছিলে, বিশেষ কাৰণে আহিব নোৱাৰিলে। সোনকালে তাই ঢলাখনে ৰখি থাকিলে। তাৰ হাজবেণ্ডে মোক ফোন কৰিলে, কাইলৈ যাবই লাগিব তাতে। যাব লাগিব। সিহঁতৰ সেইফালে যায় নেকি? তাৰ ঘৰতে থাকিব কৈছে। কিন্তু তাইতো থাকিলে আমাৰ কিছুমান প্ৰব্লেম হ'ব। তাই ঘৰত থাকিলে এটাও শুনিব নালাগে পইচা। কিন্তু আমাৰ প্ৰব্লেম হ'ব। আমি পইচাকৰ পৰা দেখিব তেতিয়া আমাক সুবিধা হ'ব। ঠিক আছে, হ'ব বাৰু। আকৌ লগ পাম কাইলৈ। ব্লগত ক'লে মন দিব দেই, মই এইটোকে কৈছোঁ। আৰু এই দেখিছেনে, বৰষুণ দিছে অলপ অলপ, আৰু বতাহো দি আছে। আৰু এইখন আমাৰ গাড়ীখন ইয়াতে আছে। আৰু ইয়াত
ভালেই লাগিছে থাকি আৰু এইবোৰ পোৱালিবোৰ ইয়াত এতিয়া উৎপাত কৰি আছে এই সেইফালে নাযাবা এইফালে নাযাবা লাইক শেয়ার সাবস্ক্রাইব ফলো করে দিব আমি ওলোৱা আকৌ হাই আৰু একো নাই আইটো দা চিনিবা সবে আৰু এইকেইজনী গৈছে বৰষুণত তিতিবলৈ এতিয়া সিহঁতৰ উৎপাত চাওঁ মাজু তুমিও যোৱা এটা ইউটিউব বনাইছেনে আকৌ আকৌ দিবানে আজি দিবাখিনি নাযাবা এই বৰষুণত নাযায় কিন্তু এইটো মোৰ পেহী ল'ৰা হয় আৰু বন্ধু হয় ভাইটি হয় চব হয় ই মোতকৈ সৰুহে হয় সি মোক কৈছে কি দাদা বুলি ক'বলৈ সি দাদা নহয় দেখাত একদম অঁ দেখাত ডাঙৰ শকত হৈ গোটেইটো অৱস্থা নাই পেটটো চাওঁতে তাৰপিছত দেখা এইফালে চোৱা এয়া বৌ হয় সেয়া মোৰ দাদা হয় বৰ্তা ল'ৰা দাদা খবৰে নাই গাড়ীটো আমাৰ এয়া দাদা গাড়ীখনকে লৈ আহিছোঁ আমি সিয়ে চলাই আহিছে আমি গোটেই পৰিয়ালে আহিছোঁ ইয়াত বাহিৰা মানুহ কোনো নাই আমাক গোটেই ঘৰৰ মানুহখিনিয়ে আহিছোঁ আহি ভালেই লাগিছে হা হেল্ল' গাইজ চলি আছে গুণু বা ৰুমালত ক'ত গ'ল জানো গুণু গুণু ক'ত গ'লগৈ মই কোন হয় কোৱা এজনী মোৰ পেহী এনেকৈ কোৱা পেহী চেনেলটো চবেই চাব ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব এই দুজনী মোৰ বৌ ডাঙৰ বৌ সৰু বৌ তাৰপিছত এয়া দাদা সেইফালে দাদা জেঠাই ল'ৰা আপুনি কেনেকৈ আঁতৰিব পুৰা আঁতৰি আৰু এইফালে আমাৰ দাদা এজনে ভিডিঅ' কল কৰি আছে চাইছে তাকেই তেওঁ আহিব পৰা নাই চাকৰি সূত্ৰে বাহিৰত থাকে তাকে দেখাই দিলে ভিডিঅ' কলত আমি ডিনাৰ কৰিবলৈ আহিছোঁ এতিয়া ইফালে বৰষুণ দি আছে সেইকাৰণে গাড়ীখনকে লৈ আহিছে গোটেইবোৰ আহিছোঁ আৰু এয়া আমাৰ ডিনাৰ আহি গৈছে ইয়াত আছে চিকেন আছে দাইল আছে আলু ভাজি আছে পিঁয়াজ পাপৰ এইফালে আমাৰ ৰাতি খোৱাৰ পৰিৱেশ এতিয়া সকলোৱে গুড নাইট দি দিয়া গুড নাইট